हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো বিহুৰ গিফ্টবোৰ মানে মই দুটা মাহতক কি দিলো আৰু ভন্টিয়ে আমাক কি দিলে গোটেইখিনি শেয়াৰ কৰিম বুলি ভাবিছো তেতিয়াহলে বলক বাৰু ভিডিওটোৰ মাজলৈ আৰু এতিয়া মই দুটা মাহতক কি গিফ্ট দিছো সেইখিনি শেয়াৰ কৰো আৰু ভাইটি ভন্টিহঁতক কি দিছো লগতে মই নিজৰ কাৰণেও কি লৈছো সেই গোটেইখিনি শেয়াৰ কৰিম আৰু এতিয়া মই মা দেউতাহঁতক কি দিছো লগতে ভাইটি ভন্টি আৰু নিজৰ কাৰণে কি লৈছো এই গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু ভন্টিও আমাক কি দিছে মা দেউতা মোক ভাইটি এই গোটেইখিনি শেয়াৰ কৰিম আৰু এইটো শাৰ্ট দেউতাক দিছো লাইট স্কাই আৰু এটাও শাৰ্ট দুটা শাৰ্ট এটা হোৱাইট আৰু এটা স্কাই কালাৰ তো সবৰ দেখুৱাই দিছো আৰু এই এটা কুৰ্তা মই নিজৰ কাৰণে লৈছো এইটো আৰু এইটো ভাইটিৰ কাৰণে স্পৰ্টিং এইটো সিম্পল আৰু মাক দিছো এখন শাৰী এখন মাছ শাৰী কটন শাৰী সিম্পল আৰু এয়া পিংক আৰু ব্লেক আৰু এইটো হৈছে ভন্টিৰ শৰ্ট কুৰ্তা এয়া সিম্পলে আৰু এইখিনিয়ে সিম্পলকৈ মা দেউতাক কিবা এটা দিছো বিহু বুলি আৰু ভন্টি ভিডিঅ কিবা এটা দিছো ভন্টিয়ে আমাক কি দিলে আৰু এইটো বেগ দিছে ভন্টিয়ে মাক লেডাৰৰ হয় এয়া দেখুৱাই দিছো খুব ধুনীয়া ভিতৰত চেইনো আছে ব্লেক কালাৰ তো ভাল লাগিছে আৰু এইটো শাৰ্ট দেউতাক দিছে ভন্টিয়ে কটন শাৰ্ট আৰু এইটো দিছে ভাইটিক কটন শাৰ্ট কালাৰটো লাইট ব্লু আকৌ এটা সিম্পল স্পৰ্টিং দিছে এয়া সিম্পল স্পৰ্টিং এটাও দিছে ভাইটিক আৰু এই যে মই আৰু এই ফ্ৰকটো মই যেটো পিন্ধি আছো এইটো ভন্টি মোক দিছে আৰু মই পিন্ধিলো এটাই আজি অহাৰ লগে লগে আজি ভন্টি আহিছে আৰু মই এবাৰ পিন্ধি চালো আৰু এইটো পিন্ধি ভিডিওটো কৰি দিলো এটা গিফ্ট দি ভাল লাগে নিজৰ মানুহখিনি এতিয়া কাপোৰখিনি জাপি থওঁ যিখিনি আপোনালোকক দেখুৱালো মাই ভাজি আছে পিঠাগুৰি যে অকমান ভাজি পেলাই থৈ দিব যাতে বেয়া নহয় পিঠাগুৰিখিনি এয়া কণ বিলাহী ঘৰৰে যেহেতু এটা গৰম গৰম পৰিছে তো খাবলৈ খুব ভাল লাগে দালিৰ লগত ভাজি এয়া আৰু মাছেৰেও খাই বহুত ভাল লাগে
বিলাহীখিনি একেলগে থোৱাৰ কাৰণে দেখিবলৈ খুবেই ভাল লাগিছে। তাতে আৰু গোটেইখিনি একে চাইজৰে হয় আৰু গুৰ দি অকণমান ভাজিব লাগে। দালিৰ লগত খাবলৈ খুব ভাল হয়। ৰাতিৰ সাজৰ কাৰণে আজি মাংস বনাওঁ আৰু মাংস বনাবলৈ পিঁয়াজখিনি চপাৰত চপ কৰি লৈছিলোঁ। ভাইটিয়ে চপ কৰি দিছিলে আৰু এয়া কেৰাহীখনত পাঁচফোৰণ, জলকীয়া, ইলাচি দি পেলাই পিঁয়াজখিনি আগতীয়াকৈ অকণমান ভাজি লৈছোঁ। এইখিনি বহাই দিলোঁ। যিহেতু অকণমান ঢাকনি লগাই দি দিছোঁ, সিজিব দিছোঁ আৰু পিঁয়াজখিনি অকণমান সিজি গ'লে আদা নহৰু পেষ্ট কৰি লৈছোঁ ইয়াত আৰু মছলা দি দিম। চিম্পুলকৈ বনাইছোঁ। আদা, নহৰু, জলকীয়া, পাঁচফোৰণ আৰু অকণমান মছলা দি দিছোঁ, লগতে তেজপাত। এনেকৈ আঞ্জাখিনি উতলি আছে আৰু ৰেডি হ'বই। আজিলৈ সামৰিছোঁ, বাই।